এইটো একচুৱেলি এটা প্ৰফেশ্যনেল প্ৰট'কল ব্ৰেক কৰিছে এতিয়াৰ প্ৰযোজকজনে একচুৱেলি কেনেকুৱা থাকে কি দেউতাৰ লগত কোনো ধৰণৰ আমি নাটকখন দিওঁতে আপোনালোক আছিল সেইখিনি সময়ত আমি নাটকখন দিওঁতে তেওঁলোকক কৈছিলো কি প্ৰমো হওক পোষ্টাৰ হওক প্ৰচাৰ ৰিলেটেড বা কিবা ড্ৰিম ৰিলেটেড টাইটানিক নাট্যকাৰ হেমন্ত দত্তক আৰু তেওঁ যিহেতু মোক এপইণ্ট কৰিছে পৰিচালক হিচাপে মোৰ লগত কনচাল্ট কৰি কামবিলাক কৰিব দিছিল যিহেতু তেওঁলোকে একোৱেই নকৰিলে সেনেকুৱা ধৰণৰ নাটকখন লৈ যোৱাৰ পিছত তেওঁলোকে নিজেই ডিসাইড কৰিলে কাক জেক ক্ৰুজ দিব তেওঁলোকে নিজেই ডিসাইড কৰিলে কোনে কেপ্টেইন স্মিথ কৰিব তেওঁলোকে নিজেই ডিসাইড কৰিলে কোনে হেৰি হ'ব পোষ্টাৰ প্ৰমো শ্বুট কৰিলে পোষ্টাৰ শ্বুট কৰিলে একো খবৰ দিয়া নাই সো হেমন্ত দত্তৰ এটা ড্ৰিম আছিল যেটো ড্ৰিম মোক কৈছিল সেই ড্ৰিমটো অবভিয়াছলি হয়তো মোৰ ড্ৰিমটো এক্সপেন্সিভ হ'ব পাৰে তেওঁলোকৰ কাৰণে কিন্তু মোৰ লগত ডিসকাস কৰিলে গম পাব কি মোৰ ড্ৰিমটো এক্সপেন্সিভ নে এফৰ্ডেবল নে লজিকেল সো তেওঁলোকে কোনো ধৰণৰ হেৰি নাই নিজৰ মতে পোষ্টাৰ প্ৰমো শ্বুট আৰম্ভ কৰি দিছে প্ৰচাৰ ভিতৰে আৰম্ভ কৰি দিছে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ এটিটিউড দেখাইছে তাৰমানে হেমন্ত দত্তৰ নাটকখন পাই গ'লো বাকি আৰু আমাক একো দৰকাৰ নাই সো হেমন্ত দত্তৰ নাটকখনে দিয়ে যদি হলহেঁতেন তেনেহ'লে হেমন্ত দত্তই কেতিয়াও এজন ডাইৰেক্টৰ এপইণ্ট নকৰিলেহেঁতেন কি নাটকখনৰ তেওঁৰ ড্ৰিমটো মোক কৈছে দেউতে যিহেতু নিজে যাব নোৱাৰে সো সেই ড্ৰিমখিনি আমিতো কম্প্ৰমাইজ কৰিব নোৱাৰিম সো বস্তুবিলাক কেনেকুৱা হৈ গৈছে কি এতিয়া বৰ্তমান সেই নাটকখিনি মোৰ প্ৰপাৰ্টি হিচাপে সম্পত্তি হিচাপে আছে যিখিনি মই ৰাইজক উপহাৰ হিচাপে মই আগবঢ়াব লাগিব না কি কম্প্ৰমাইজ কৰি আজিকালি নিচিনা কিছুমান গিমিকবাজি কৰি দিব আজিকালি নিচিনা কিছুমান হেৰি কৰি দিব য'ত এটা লাইন সমালোচনাৰ যোৱা মানে কি হেমন্ত দত্তৰ নামটো যোৱা মানে মোৰ নামটো বললে নাই পৰিচালক হিচাপে মই আছিলো মই তাৰমানে নাজানিলো সো তেওঁলোকে যি ভাবক যি নাভাবক এইটো ক'ব লগা কথা একো নহয় কিন্তু তেওঁ ডিসকাস কৰক কি ডক্টৰ খুৰা বা জিউ মই এনেকে ভাবিছো এনেকে মই ভাবিছো বস্তুটো ভুল হ'ব নেকি অবভিয়াছলি তাৰ ভাবা বস্তুটো অবভিয়াছলি শুদ্ধ হ'ব সি ইমান বছৰ কৰি আছে যেতিয়া কিন্তু সি সুধিবতো লাগিব কি হয় এইটো কৰ নহ'লে এনেকে পাৰিবি নেকি কোনো ধৰণৰ ডিসকাশন নাই মনোপলি এইটো তপন লহৰ প্ৰযোজক কোনো ধৰণৰ মানে হেৰি নাই মনোপলি ডাইৰেক্ট মোৰ মতে আগতে হেনেকে কৰি আছিলো তেওঁৰ লগত মোৰ পাৰ্সোনাল মেছেজ দি গৈছে কি মই পাৰ্সোনালি কৈছোৱে কি মোৰ প্ৰজেক্ট সব ৰেডি হৈ আছে তই যেতিয়া লাগে মোক কবি কোনো কথা নাই কোনো খুদা নাই বটা নাই নিজৰ মতে প্ৰমো কাটিব ধৰিছে অমুক কাটিব ধৰিছে হাৰে ডাইৰেক্টৰ এটা ড্ৰিম নোহোৱা কৰি কেনেকে এটা এজন প্ৰযোজকে প্ৰমো এটা কাটিব পাৰিব বা মোৰ দেউতাই কোনটো ড্ৰিম কৰিছে কি উইদাউট কনসালটেশন কেনেকে গম পাব স্ক্ৰিপ্টখনত থকা বস্তুখিনি কি 1998 98 লিখা বস্তু এটা অবভিয়াছলি অলপটো আজিকালি নিচিনা হ'বই লাগিব সো আমাৰ লগত কনসাল্ট কৰিলে সি গম পাব কি নাট্যকাৰ হেমন্ত দত্তই টাইটানিকখন কেনেকুৱা ধৰণে ভাবিছে ৰাইজে এনেকে বিচাৰিলে যেতিয়া সো এইবিলাক বস্তু এটা থাকে প্ৰট'কল মানে কি হৈছে আজিকালি এটা ট্ৰেন্ড আহিছে মানে আহেতো সব আজিকালি ধৰি লওক প্ৰযোজক পৰিচালক এই দুটা নাম একেলগে লৈ প্ৰযোজক বিলাকে বৰ ভাল পোৱা হৈছে তাৰমানে নেম কাষ্টিঙত মানে আজিকালি নাট্যকাৰ বিলাকে কেনেকুৱা নাটকখন লিখি পেলাই আপুনি যি কৰে কৰক বা যেনেকুৱা ধৰণে কৰে কৰক কিন্তু হেমন্ত দত্তৰ নাটকখন সেনেকুৱা বস্তু নহয় আছেতো তেওঁতো অৰফেন নহয় কিন্তু গৰাকী আছে বাপেক আছে তেওঁৰ পুতেক আছে সেইখনৰ সো সেইবিলাক কিছুমান ৰিজন দেউতাই গম পাইছে আমি ডিসকাস কৰিছো তাৰপিছত মইতো ডিসাইড কৰিব নোৱাৰো কাৰণ এইটো তেওঁৰ সম্পত্তি তো তেওঁ কৈছে ঘূৰাইলে কৈছো পিছে এটা প্ৰেছ মিট দিয়া ভাল হ'ব যেটা আমি ৰাইজক জনাইছো কিন্তু এইটো এটা কথা কৈছে দেউতাই কি আমি টাইটানিক ৰেডি আছে কিন্তু এতিয়াও জুনে বিচাৰে আমি দিম যদি দেউতাৰ মতে দি ভাবে বস্তুবিলাক কিন্তু এইটো নহয় কি তোমাৰ ৰাখি থৈ দিছো খামুচ মাৰি আৰু অকল কোহিনুৰ থিয়েটাৰ বুলি ইনফেক্ট মানে দেউতা আৰু মই আমি ডিসাইড কৰিছো কি ইনফেক্ট আমি কোহিনুৰ থিয়েটাৰ একো নাটক এনে দিম আৰু ইন ফিউচাৰ এইটো এটা মানে ফাইনেল ডিসিজন আমি লোৱা হৈছে তাৰমানে কি আমি কোহিনুৰ থিয়েটাৰক আৰু একো নাটক এনে দিম অকমান মানে তেওঁ লাগিছে গাত বস্তুটো আৰু আমাৰো অলপ বেয়া লাগিছে সেইকাৰণে অফিচিয়েলি আজি টাইটানিক স্ক্ৰিপ্টখন অফিচিয়েলি আজি খুজি পঠিয়াইছো তাৰমানে আমি ৰিটাৰ্ণ কৰিলো বুলি জনালো আৰু ইয়াৰ নামত যদি কিবা প্ৰচাৰ বা কিবা প্ৰমো হয় এটো সম্পূৰ্ণ ভুৱা টাইটানিক আমি পাৰমিশন দিয়া নাই ধন্যবাদ না মই আন কথা একো নকওঁ বেছিখিনি কথা মই নকওঁ কিয় মই এতিয়া সৰুবোৰ ভাল নহয় বেছি কথা মই কোৱাৰ হেৰি নাই তথাপি মই মোৰ থুলমূল কথাখিনি কৈছোঁ বাকী ডিটেইলছ কিবা সুধিব লাগিলে মোৰ ল'ৰাই ক'ব দেই কথাটো হৈছে কি মই কিছুমান কথা শুনিছোঁ মোৰ কাণত পৰিছে যিটো বৰ্তমান যিটো প্ৰযোজক তপন লহকৰ তেওঁ কিছুমান কথা তেওঁ মোৰ পুত্ৰৰ নিচিনা মোৰ সন্তানৰ নিচিনা তেওঁ কাৰণ ৰতন লহকৰ সম্পৰ্কটো মোৰ সুখীয়া আছিল গতিকে তেওঁ যেতিয়া অলপ বেছি মানে ৰতন লহকতকৈ তেওঁ বেছি জনা মানুহ হৈ গ'ল
হৈ গৈ তেওঁ কিছুমান কমেণ্ট কৰিছে, যিবিলাক কি কমেণ্ট কৰিছে মোক নুসুধিবা, কাৰণ মই ভাল নাপাওঁ সেইবোৰ আকৌ ৰিপিট কৰিবলৈ। গতিকে সেইবিলাক শুনি মোৰ দুখ লাগিছে, মোৰ মনত আঘাত পাইছোঁ। গতিকে মই আৰু তেওঁলোকৰ কথা মতে, তপন লোকৰ কথা মতে নাটকখনত একো গুৰুত্ব মোৰ নাই, তেওঁ আচল কামবিলাক তেওঁলোকেহে কৰিব পাৰিব। গতিকে সেই তেনেকুৱা ঘটাৰ কাৰণে মই অলপ অপমান বোধ কৰিছোঁ। গতিকে মই মোৰ নাটকখন মই ঘূৰাই আনিব খুজিছোঁ তেওঁলোকৰ পৰা। মই মোৰ নাটকখন তাত কৰিবলৈ যোৱা মোৰ সন্মতি নাই। বাকী কিয় কি কথা হৈছে, কি নাই হোৱা, এইবিলাক কিবা কিবি প্ৰশ্ন আছে, এইবিলাক মোৰ ল'ৰাই ক'ব, ডিটেইলছ ক'ব। কিন্তু মোৰ কথাটো, মই থুলমূল কথাটো যে সেই নাটকখন মই উভতাই আনিব খুজিছোঁ, তেওঁলোকক কৰিবলৈ দিয়াৰ মোৰ ইচ্ছা নাই। কহিনুৰ বাছ। কথাটো হ'ল প্ৰফেশ্যনেল প্ৰট'কল কিছুমান থাকে, তো এতিয়াৰ যিজন প্ৰযোজক তপন লোকৰ, তেওঁ সেই প্ৰফেশ্যনেল প্ৰট'কল ৰাখিব পৰা নাই। তাৰমানে আমি কহিনুৰ থিয়েটাৰক যেতিয়াই টাইটেনিকখন দিছিলোঁ, তেতিয়াই এটা কণ্ডিশ্যন নাট্যকাৰ হেমন্ত দত্তই, টাইটেনিকৰ যোনে লিখিছে মোৰ দেউতা, তেওঁ কেইটামান কণ্ডিশ্যন দিছিল। ফাৰ্ষ্ট কণ্ডিশ্যনটো আছিল কি, টাইটেনিকখনৰ যিকোনো প্ৰচাৰ ৰিলেটেড বা যিকোনো কামেই নকৰক, তেওঁক নোসোধা কৰি বা পৰিচালক, তেওঁ মোক এপইণ্ট কৰিছিল পৰিচালক হিচাপে, পৰিচালকক কনচাল্ট নকৰা কৰি যেন একো ধৰণৰ প্ৰচাৰৰ মাধ্যম আপোনালোকে নকৰে। তেওঁলোকে কি হ'ল, স্ক্ৰিপ্টখন লৈ যোৱাৰ আগমুহূৰ্তত আমাৰ কথাখিনি মানিলে, পৰিচালনাৰ হ'ব, আমি ডিছকাছ কৰি কামটো কৰিম, আগৰ নিচিনা একো নকৰোঁ, আমি নতুনত্ব কি আনিব পাৰোঁ চাওঁ, সেনেকৈ কৰি পেলাই স্ক্ৰিপ্টখন লৈ গ'ল। তাৰপিছত লৈ যোৱাৰ পিছত আজি হ'ল কিছুদিন, কোনো খবৰ নাই, কোনো নাই। আজি ঘপক কৰি কেইদিনমান আগত গম পালোঁ কি ফটোশ্বুটো হৈ আছে টাইটেনিকৰ, প্ৰমোৰো শ্বুটিং চলি আছে, মানে 30 ছেকেণ্ডৰ। চ' কেনেকৈ হ'ব পাৰে? মই নাট্যকাৰ হেমন্ত দত্তৰ লগত আজিলৈ কনচাল্ট কৰা নাই কি প্ৰমোৰ ড্ৰিমটো কেনেকুৱা হ'ব, জেক ৰ'জক কেনেকৈ প্ৰেজেণ্ট কৰিব বা কি ধৰণে প্ৰেজেণ্ট কৰিব, আজিলৈ সিহঁতে সোধা নাই। বা ডাইৰেক্টৰ এজ এ ডাইৰেক্টৰ মোৰ লগতো কোনো ধৰণৰ কনচাল্ট কৰা নাই। তেওঁলোকে স্ক্ৰিপ্টখন পাই পেলাই নিজৰ মইমতালি কৰিব আৰম্ভ কৰি দিছে। ডেট ইজ নট প্ৰফেশ্যনেল। আৰু মই তেওঁলোকক স্ক্ৰিপ্টখন দিওঁতে আগতেই কৈছিলোঁ কি বাকীবোৰ ক্ষেত্ৰত বা আগৰ নাটকবিলাকৰ ক্ষেত্ৰতো আপোনালোকে যিবিলাক কণ্ডিশ্যনত কৰিছে ক'ব নোৱাৰোঁ, কিন্তু এইখন নাটক ইটছ এ স্পেচিয়েল, ইটছ এ লেণ্ডমাৰ্ক। এইখন নাটকৰ ক্ষেত্ৰত এইখিনি কণ্ডিশ্যন মানিব লাগিব। তো তেওঁলোকে হয় বুলি কৈ লৈ গ'ল। তেতিয়া কৈছিলোঁ কি যদি এইখিনি কণ্ডিশ্যনৰ কথা ব্ৰেক হয়, তেনেহ'লে নাটকখন আমি ঘূৰাই ল'ম। এইখিনি ফুটেজ মোৰ তাত আছে বা মই ৰাখি থৈ দিছোঁ। চ' সেনেকুৱা ধৰণৰ কিছুমান কথা। আৰু ধৰি লওক সিহঁতে যথেষ্টখিনি নিজৰ মতেদি মইমতালিদি আৰম্ভ কৰি দিছে। তাৰমানে দে হেড ষ্টাৰ্টেড পাব্লিছ কৰিছে। তেওঁলোকে যেতিয়াই পাব্লিছ কৰে তেওঁলোকে পৰিচালকৰ কথা নকয়। যেতিয়া তেওঁলোকৰ লগত যোগাযোগ কৰোঁ, তেওঁলোকক এনেকুৱা এটা এটিটিউড দেখায় কি আমাক পৰিচালক দৰকাৰে নাই। পৰিচালক নোহোৱা কৰি নাটকবিলাক কৰোঁতে কি গতি হৈছে সেইটো বস্তু আমি জানো। আৰু আজিকালি প্ৰায় পৰিচালকবিলাকৰ এটা ট্ৰেণ্ডিং বস্তু এটা হৈছে প্ৰযোজক পৰিচালক নামটো একেলগে দি খুব ভাল পায়। তাৰমানে আৰে হোৱাট ইজ ইয়ৰ ডিউটি, ডু ইয়ৰ ডিউটি। আপোনাৰ প্ৰযোজক, আপুনি প্ৰযোজনা কৰক। আপুনি পৰিচালকৰো দায়িত্বটো যেতিয়া কৰিব যাব, এজন পৰিচালকৰ ড্ৰিম কেতিয়াও এজন প্ৰযোজকে ধৰিব নোৱাৰেতো। চ' এজন প্ৰযোজক পৰিচালক হ'ব পাৰিব, তেওঁ নিজৰ প্ৰজেক্টত হ'ব পাৰিব। তেওঁ নিজে এটা প্ৰজেক্ট কৰিছে, তেওঁ নিজে ড্ৰিম কৰিছে, ভাবিছে, সেইটো হ'ব পাৰিব। এনেই স্ক্ৰিপ্ট ৰাইটাৰৰ ড্ৰিম মতেহে ডাইৰেক্টৰটো লোৱা যায়। তো স্ক্ৰিপ্ট ৰাইটাৰে যেতিয়া ক'লে কি ডাইৰেক্টৰজন লওক, ইউজ কৰক, চ' তেওঁলোকৰ মতে সেইবিলাক দৰকাৰ নাই। তাৰমানে নিজে ভাবি লৈছে কাক জেক ৰ'জ কৰিম, নিজে ভাবি লৈছে কাক স্মিথ কৰিম, নিজে ভাবি লৈছে কেনেকৈ কৰিম। মই বহুৱামি কৰিব দিব নোৱাৰিম নহয়। এইখন আমি ঘূৰাই লৈছোঁ, সেইখন নাটকখন ঘূৰাই লোৱাৰ সিদ্ধান্ত লৈছোঁ। আমি জনাইছোঁ তেওঁলোকক, আৰু দেউতাও জনালে গোটেইখিনি কথা। চ' আমি এতিয়া ডিচাইড কৰিছোঁ কি আমি আৰু কহিনুৰ থিয়েটাৰক টাইটেনিক নিদিওঁ। ইনফেক্ট আমি কহিনুৰ থিয়েটাৰক একো নাটকেই নিদিওঁ আৰু ইন ফিউচাৰলৈও। কিন্তু টাইটেনিক ৰেডি হৈ আছে, আৰু 2-3খন দেউতাৰ হিষ্টৰিকেল ড্ৰামা, ৰামায়ণ গীতা ৰেডি হৈ আছে। যদি কোনোবা থিয়েটাৰ কোম্পানীয়ে বিচাৰে, যদি কোনোবা আগ্ৰহী ফিল্ম মেকাৰে বিচাৰে, আমি নিশ্চয় দিম। কিন্তু এটাই কণ্ডিশ্যন, এইটো বহুতে সোধে, দেউতাৰ প্ৰজেক্টবিলাকৰ কিন্তু দেউতাই নিজে গোটেই কপিৰাইটটো মোক দিছে, আৰু প্লাছ ডাইৰেকশ্যনটো মই কৰিম। চ' দেউতাৰ যদি মোৰ ডাইৰেকশ্যন নোহোৱা কৰি দেউতাৰ নাটক অকলে দিয়া নহ'ব। MSR গ্ৰুপত কোনোবাই কৰিছে ষ্টেজত, সেইটো বেলেগ কথা, কনচাল্টেড লৈ। কিন্তু প্ৰফেশ্যনেল ছেক্টৰত দেউতাৰ নাটক যদি নিয়া যায়, তেনেহ'লে এজ এ ডাইৰেক্টৰ মোক নিলেহে এইটো কণ্ডিশ্যন যাব। নাই, এতিয়াও কৰা নাই। আমি বৰ্তমান প্ৰেছ মিট জনাই দিলোঁ, আপোনালোকক জনাই লোৱাৰ পিছত কালিমানৰ পৰা প্ৰচেছ আৰম্ভ কৰিম। আছে বহুতে যোগাযোগ কৰি আছে। আমি প্ৰথম কথাটো তেওঁলোকৰ ক'ব লগা একো ৱে নাই, কাৰণ মই দিওঁতেই যিটো দিছিলোঁ কণ্ডিশ্যন, সেইটো কণ্ডিশ্যনে প্ৰযোজক তপন লোকৰে ব্ৰেক কৰিছে। চ' মোক আৰু কি ক'ব তেওঁলোকে। চ' আৰু সেইটো কাৰণে আৰু তেওঁক যেতিয়া কৈছিলোঁ, ৰিকুৱেষ্ট কৰিছিল আৰু নিনিবি ঘূৰাই, ৰাইজে আশা কৰিছে। কিন্তু
ৰাইজৰ কাৰণেতো মই মোৰ দেউতা নাটকখন কম্প্ৰমাইজ কৰি দিব নোৱাৰিম আপুনি এনেকৈ কৰক বুলিতো কৈ দিব নোৱাৰিম ৰাইজে অভিয়াছলি ভাল বস্তু এটা নাট্যকাৰ হেমন্ত দত্তৰ ভাল বস্তু এটা বিচাৰিছে যিটো 98ত তেওঁৰ ড্ৰিমটো ছাকচেছ হৈছিল 2000 আজি 24-25ত তেওঁলোকে কৰিব দেউতাৰ ড্ৰিমটোৱেতো ছাকচেছ হ'ব লাগিব না মোৰ ড্ৰিম না প্ৰযোজকৰ ড্ৰিমটো অনলি ফাইনেন্স ৰিটাৰ্ণ লাগিব তেওঁক পইচা ইনভেষ্ট কৰে কিন্তু নাম বা হেৰিটো ছ'চিয়েল হেৰিটোৰ তেওঁৰ ওপৰতহে ইম্পেক্ট পৰিব ফটুৱা টাইপকৈ কৰি দিলে যি টি টাইপকৈ বহুল নামে কৰি দিলে সেইটো বস্তুটো নহ'ব নহয় চ' এইটো অভিয়াছলি এটা ডিছকাশ্যনৰ মাজত হোৱা বস্তু টাইটেনিকখন এনেই এখন নাটক নহয়তো আকৌ কিয় মানুহে বিচাৰিছে তাৰমানে কিবা এটা আছে চ' ইটছ এ ৰিচাৰ্চ ৱৰ্ক ৰিচাৰ্চ এটাৰ ওপৰত ৱৰ্ক কৰি এটা হোমৱৰ্ক এটা কৰি পেলাই কাম কৰক আমিতো হুৰমুৰ কৰি কৰা কাম নহয় মোৰ তোক ভাল লাগিল তই জেক হবি দে মোৰ তোমাক ভাল লাগে দেই তুমি ৰ'জ হ'বা এইটো কথা নহয় ডিছকাছ কৰিব লাগিব নাট্য কৰাৰ লগত তেতিয়াহে